নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি গ্ৰেড 3 নাইবা গ্ৰেড 4ৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কিছুমান চিম্প্লিফিকেশ্যন মেথছৰ ওপৰত আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। বলক তেতিয়াহ'লে আমি প্ৰথম কুৱেশ্যনটোৰে এতিয়া ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকে ইয়াত দেখা পাইছে, হোৱাট ইজ দ্য ভেলু অফ দিছ ইকুৱেশ্যন। আৰু এইটোৰ মানে আপোনালোকে নৰ্মেলি যিটো এছএছ জবত আপোনালোকে এইবোৰ কুৱেশ্যন দেখা পায়, এনেকুৱা কুৱেশ্যন গ্ৰেড 3 নাইবা গ্ৰেড 4ৰ বাবে একেবাৰে ইম্পৰ্টেণ্ট। বলক আমি কেনেদৰে এইটো একেবাৰে সহজভাৱে ইয়াৰ এনচাৰটো ওলাব পাৰোঁ তাকে এই ভিডিঅ'টোত আমি চাওঁ। বলক তেতিয়াহ'লে আমি এনচাৰটো কৰোঁ। প্ৰথমতে কুৱেশ্যনটো আপোনালোকে চাই লওক এবাৰ। 1/3 ডিভাইডেড 1/3 ইনটু 1/3, দেন তলত আছে 1/3 ইনটু 1/3 ডিভাইডেড 1/3। ইয়াক আমি কেনেদৰে ভাঙিব পাৰোঁ নাইবা আমি ইয়াক কেনেদৰে সাধাৰণভাৱে আমি ইয়াৰ এনচাৰটো ওলাব পাৰোঁ। নৰ্মেলি আপোনালোকে এটা চাগে সকলোৱে জানে যে এটা ৰিভাৰ্চিবল এটা ফৰ্মুলা বুলি ক'ব নোৱাৰি, বাট এটা ৰিভাৰ্চিবল এটা আছে, ট্ৰিক এটা আছে, নাইবা আপোনালোকে সূত্ৰ বুলি ভাবি লওক, ফৰ্মুলা বুলি ভাবি লওক। ৰিভাৰ্চিবল কেনেকুৱা হয়, যদি আপোনালোকৰ এনেদৰে এটা আপোনালোকৰ ইকুৱেশ্যন দিয়া আছে, আপোনালোকে যদি এইটো ভাঙিব বিচাৰে তো কেনেদৰে ভাঙিব। 1/3 এই যিটো আপোনালোকৰ ডিভিজন আছে, এই ডিভিজনটো আপোনালোকে ইনটুত কৰি ল'ব লাগিব আৰু এইটো তলৰটো ওপৰত দিব লাগিব। ঠিক আছে, মই সাধাৰণভাৱে এনে আপোনালোকক বুজাই দিছোঁ, তেতিয়া হয় আপোনালোকে ইয়াত কেলকুলেট কৰিব পাৰিব। ঠিক আছে, ইয়াক এইটো কাটি গ'ল, ইয়াৰ এনচাৰ কিমান থাকিব 1/3। ঠিক আছে, এইটো এনেদৰে। ঠিক তেনেদৰে আমি ইয়াতো কৰি ল'ম, ইয়াত 1/3 ইনটু 3/1 ইনটু 1/3, দেন তলতো আমি এনেদৰে 1/3 ইনটু ডিভাইডেডটো আপুনি এইটো চেঞ্জ কৰি লয় 3টোৰ ওপৰত। ঠিক আছে, নেক্সট আপোনালোকে চাই যাব, এইটো আপোনালোকে সহজভাৱে কৰিব পাৰে একদম। এইটোৰে এইটো কটাকটি গ'ল, তাৰপিছত এইটোৰে এইটো গ'ল, তাৰপিছত এইটো 1/3 থাকিল, ইয়াতো 1/3, এই দুটা কটাকটি গ'ল। ঠিক আছে, এতিয়া আমাৰ এনচাৰ কি থাকিব, এতিয়া আমাৰ গোটেই কটাকটি গ'ল, এনচাৰ থাকিব আমাৰ 1। ইয়াৰ এনচাৰ হ'ল 1। ঠিক আছে, আপোনালোকে মেথছটো আপোনালোকে কৰি ল'ব পাৰে, নাইবা আপোনালোকে আৰু এবাৰ ভিডিঅ'টো প'ষ্ট কৰি চাব পাৰে যিসকলে বুজি পোৱা নাই। ঠিক আছে, আমি নেক্সট কুৱেশ্যনটোত যাওঁ। এই নেক্সট কুৱেশ্যনটো আপোনালোকে ইয়াত দেখা পাইছে, দ্য ভেলু অফ 1 + 1/1 এনেদৰে আপোনালোকে এটা পূৰা দিয়া আছে, আপোনালোকে ইকুৱেশ্যন এটা দিয়া আছে। ঠিক আছে, এইটো আপোনালোকে কেনেদৰে সহজতে আপোনালোকে এনচাৰটো ওলাব পাৰিব, বলক আজি এই ভিডিঅ'টোত আপোনালোকে চাই ল'ব। প্ৰথমতে আপোনালোকে কৰিব লাগিব, এই লাষ্টৰ যিটো আপোনালোকৰ ইকুৱেশ্যন আছে 2/3 যিটো আপোনালোকৰ আছে, নাইবা ইয়াত যিকোনো আপোনালোকৰ থাকিব পাৰে। প্ৰথম আমি এই কুৱেশ্যনটোতে প্ৰথমতে আমি সাধাৰণভাৱে এটা কৰি লওঁ। আপোনালোকে চাব। ঠিক আছে, ইয়াত আপোনালোকে দেখা পাইছে, এইটোত আপোনালোকে প্ৰথমতে পাতি ল'ব 2। ঠিক আছে, তাৰপিছত আপোনালোকৰ তলত কি দিয়া পাইছে আপোনালোকে 3। ঠিক আছে, আৰু ইয়াত আপোনালোকে গুণি চাব লাগিব কেইটা প্লাছ আছে, মিনছ কেইটা প্লাছ 1 কেইটা প্লাছ কৰা আছে, 1 2 3 4 5 6টা। ঠিক আছে, আপোনালোকে ইয়াত 1 2 3 4 5 6টা। ঠিক আছে, আপোনালোকে এনেদৰে আপোনালোকে লিখি ল'ব পাৰে সাধাৰণতে। প্ৰথমতে আপুনি কি কৰিব, একেবাৰে সহজ ট্ৰিকত আপোনালোকক মই এই কুৱেশ্যনটো কৰিব শিকাম। আপোনালোকে 2 আৰু 3 আপোনালোকে প্লাছ কৰি দিব। ঠিক আছে, 2 3 কিমান হয় 5। ঠিক আছে, এবাৰ এইটোৰ লগত এইটো প্লাছ কৰিব, 5ৰ লগত 3 কিমান হ'ব 8। 8ৰ লগত যেতিয়া 5 প্লাছ কৰিব 13। ঠিক আছে, 13ৰ লগত যেতিয়া আপোনালোকে 8 প্লাছ কৰিব 21ৰ লগত যেতিয়া আপোনালোকে 13 প্লাছ কৰিব 34। আমাৰ 34লৈকে আহিল। এতিয়া 34ৰ পৰা 21 আৰু প্লাছ কৰিব লাগিব। আমাৰ 6টা আমাৰ আছিল 1, 4 × 5 3 4 কিমান হয় 5, আমাৰ কিমান ওলাল 55। ঠিক আছে, এতিয়া আপোনালোকে এই যেটো ইকুৱেশ্যন হয় এই ইকুৱেশ্যনতে আপুনি ইখিনি কৰাৰ পিছত আপোনাৰ হৈ গ'ল। আপুনি ইয়াৰ
এনচাৰ আপোনাৰ ওলাই গ'ল ইয়াৰ আপোনাৰ যিটো পিছৰটো আছিল এইটো পাতিব লগা হ'ব আপোনালোকৰ ওপৰত আৰু এইটো সংখ্যাটো পাতিব লাগিব তলত ঠিক আছে আৰু এইটোৱে হ'ব আপোনালোকৰ এনচাৰ ঠিক আছে আপোনালোকে এবাৰ পোষ্ট কৰি আৰু এবাৰ ভালদৰে চাব পাৰে সো এইটো আমাৰ 3rd নম্বৰ কুৱেশ্যনটো যেটো আপোনালোকে নিজে কৰি চাব যে আপোনালোকে এই কুৱেশ্যনটো কৰিব পাৰে নে নোৱাৰে যদি কৰিব পাৰিছে নহলে এতিয়া আপোনালোকে ভিডিওটো পোষ্ট কৰক আৰু কুৱেশ্যনটো কৰি লওক তাৰ পিছত আপোনালোকে এনসাৰটো কমেন্ট বক্সত জনাওক ঠিক আছে সো আমি নেক্সট কুৱেশ্যনটো এতিয়া আমি কৰিম সো আমাৰ নেক্সট কুৱেশ্যনটো আপোনালোকে দেখা পাইছে ইফ x ইমান হয় দেন x ৰ মানটো আমাক ইয়াত বহাই ইয়াৰ ইকুৱেশ্যনটো আমাৰ ওলাব দিছে ঠিক আছে সো বলক আমি সাধাৰণতে এইখিনিটো চাগে আপোনালোকে এতিয়া জানিলে কেনেদৰে কৰিব লাগে বলক তেতিয়াহলে এনসাৰটো আমি উলিয়াও আপোনালোকে যদি এনসাৰটো নিজে কৰিম বুলি ভাবিছে তেতিয়াহলে ভিডিওতে এবাৰ পোষ্ট কৰি লওক ঠিক আছে তাৰপিছত এনসাৰটো আপোনালোকে চাব হৈছে নে নাই সো বলক তেতিয়াহলে কৰি চাম আমি এতিয়া সো starting আমাৰ আপোনালোকে দেখা পাইছে কি আছে 1 and 2 সো 1 টো আপোনালোকে বহাই লওক নেক্সট আপোনালোকৰ 2 আৰু কেইটা আছে আপোনালোকৰ 1 plus 1 2 3 4 চাৰিটা আছে আপোনালোকৰ 1 plus ঠিক আছে এটা দুটা তিনিটা চাৰিটা এটা গোটেইটা প্লাস কৰক 2 একে কিমান 3 3 2 কিমান 5 ঠিক আছে কিমান হ'ব 8 হ'ব ঠিক আছে 8 আৰু 5 কিমান হ'ব 13 এটা আপোনালোকে 13 পালে সো 13 পালে যেতিয়া এটা x ৰ মান আপোনালোকে এতিয়া পাই গল 13/8 এতিয়া আমাৰ শেষ হোৱা নাই কুৱেশ্যনটো ঠিক আছে আমি মাত্ৰ এতিয়া x ৰ মানহে পালো সো আমাক ইয়াত আৰু উলাব দিছে 2x + 7/4 এটো ইকুৱেশ্যনটো আমাক বনাব দিছে নাইবা আপোনালোকে ইয়াৰ কুৱেশ্যনটো কৰিব দিছে 2x + 7/4 এটা 2 * 13/8 + 7/4 আপোনালোকে ইয়াত পালে সো এতিয়া আমাৰ লাষ্টৰ খিনি কি হ'ব 2 ৰে কিমান 4 বাৰ গল তলত কিমান থাকিব এতিয়া 4 থাকিব এবাৰ 13 ঠিক আছে 4 কিমান এবাৰ 7 কিমান হ'ব 20/4 আৰু আমাৰ এনসাৰ এটা কিমান হ'ব 5 4 গুণ 20 ঠিক আছে কুৱেশ্যনটো আপোনালোকে এবাৰ চাই লওক তথাপিও এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম সো এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আপোনালোকে দেখা পাই আছে স্ক্ৰীনত find the value of this equation ঠিক আছে এইটো আপোনালোকে ভ্যালু উলাব দিছে সো বলক তেতিয়ালে কৰো ইয়াত আপোনালোকে এবাৰ দেখা পাইছে নে এবাৰ মাইনাসত আছে ঠিক আছে টেনচন লব নালাগে এইটো ইমান টাফ নহয় একে হয় হেতু নিচিনা সো বলক তেতিয়ালে কৈছা সো ইয়াত প্ৰথমতে আমাৰ আগৰ নিচিনাই 2 and 3 আৰু কিটা আছে আপোনালোকে 1 এটা দুটা তিনিটা চাৰিটা 1 আছে ঠিক আছে সো বলক এটা দুটা তিনিটা চাৰিটা ঠিক আছে সো এতিয়া আপোনালোকে চাও এতিয়া আমি এবাৰ মাইনাস কৰিব লাগিব এবাৰ প্লাস নহয় এবাৰ মাইনাস কৰিব লাগিব ইয়াত আপোনালোকে দেখা পাইছে মাইনাস সো ইয়াত মাইনাস কৰিব লাগিব গোটেইটা ঠিক আছে এনেকুৱা মাইনাস থাকিলে যাতে এনেকুৱা আহিব পাৰে সো সেই কাৰণে মই ইটো এটা লৈ আহিছো সো ইয়াত আপোনালোকৰ মাইনাস কৰিব লাগিব ঠিক আছে সো বলক 3 দুটা গলে এটা থাকিব ঠিক আছে 1 ৰ পৰা 3টা গলে কিমান থাকিব মাইনাস 2টা ঠিক আছে মাইনাস 2টাৰ পৰা এটা গলে কিমান থাকিব মাইনাস 2টাৰ পৰা যদি এটা যায় 3টা ঠিক আছে আৰু মাইনাস 3 পৰা 2টা গলে কিমান থাকিব এটা ঠিক আছে এটা থাকিব সো আপোনালোকে দেখা পালে মই কেনেদৰে কৰিলো ঠিক আছে আপোনালোকে ইয়াত সাধাৰণ মই ইয়াত এনে কৰিও দিছো আপোনালোকে চাব পাৰে সো নেক্সট আমাৰ কি হ'ব ইয়াৰ এতিয়া আমি কুৱেশ্যনটো এতিয়া আমি এনসাৰটো যাও এতিয়া এনসাৰ আমাৰ হ'ব 1/3 ঠিক আছে ইয়াত ক্ষমা বিচাৰিছো ইয়াত -1 হ'ব কাৰণ 3 ৰ আগত কিমান আছে 1 আছে ঠিক আছে -1 হ'ব
চ' ইয়াত কিমান হ'ব -1 - 1/3 চ' ইয়াত কটাকটি গ'ল এনচাৰ হ'ব 1/3 ঠিক আছে বুজি পালেনে মই আৰু এবাৰ কৈ দিছোঁ আপোনালোকে চাই ল'ব ঠিক আছে ভালদৰে চাই ল'ব ইয়াত আমাৰ মাইনাছত আছিল গোটেইকেইটা মাইনাছত থাকিলে আমি এতিয়া ইয়াৰ পৰা প্ৰথমতে আমি প্লাছ কৰিছিলোঁ এতিয়া মাইনাছ কৰিব লাগিব মানে বিয়োগ কৰিব লাগিব 3 পৰা 2টা গ'ল এটাৰ পৰা 3টা গ'লে কিমান থাকিব এটাৰ পৰা 3টা গ'লে মাইনাছত আহিব চ' 2টা থাকিল 2টাৰ পৰা 1টা গ'লে কিমান থাকিব 2টাৰ পৰা 1টা গ'লে এতিয়া আমাৰ 3টা থাকিব ঠিক আছে নেক্সট আমাৰ থাকিব -3টাৰ পৰা 2টা গ'লে 1টা থাকিব ঠিক আছে ঠিক তেনেদৰে মই এইখিনি কৰিছিলোঁ কৰাৰ পিছত আপোনালোকে দেখা পালে লাষ্টৰ যিটো 2টা হ'ব সেই 2টা ল'লোঁ মই -1 and -3 ডিভাইড ঠিক আছে চ' এই কটাকটি গ'ল এনচাৰ ওলাই গ'ল এইটো হৈছে আপোনালোকৰ এনচাৰ চ' আপোনালোকে কৰি চাব পাৰে আৰু যদি বুজি পোৱা নাই এবাৰ ভালদৰে প'জ কৰি আপোনালোকে চাব পাৰে ঠিক আছে চ' আমাৰ নেক্সট কুৱেশ্যনটো আমি কৰোঁ এতিয়া চ' আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ফাইণ্ড দ্য ভেলু অফ দিছ ইকুৱেশ্যন ঠিক আছে ইয়াত কিন্তু আপোনালোকে অলপ কিবা বেলেগ দেখা পাইছেনে আগতে আপোনালোকে দেখা পাইছিল অনলি 1 আছিল প্লাছত এতিয়া আপোনালোকৰ 1 আছে 3 আছে 2 আছে আপোনালোকে ভাবিছে চাগে এইটো বহুত কঠিন হ'ব না এইটো একেবাৰে চিম্পল হয় চ' বলক তেতিয়াহ'লে আমি সাধাৰণতে কৰোঁ আমাৰ যিটো আছিল আমি প্ৰথমতে এইখিনিৰ মান ওলাই ল'ব লাগিব ঠিক আছে এই 1ৰখিনি মান ওলাই ল'ব লাগিব তাৰপিছতহে আমি লাষ্ট এইখিনি কৰিব পাৰিম ঠিক আছে প্ৰথমতে কৰি লওঁ আপোনালোকে চাই ল'ব চ' ইয়াত কিমান আছে 1 আগৰ নিচিনা 1 4 আৰু কেইটা আছে 1 2 3টা ঠিক আছে তেতিয়াহ'লে পাতি লওক 1 2 3টা আৰু ইয়াত আপোনালোকে কি দেখা পাইছে ইয়াত 2 আছে ইয়াত 3 আছে আৰু ইয়াত 1 আছে ইয়াততো এতিয়া আমি যোগ কৰিলে নহ'ব কাৰণ আগত 1 থাকিলেহে আমি যোগ কৰিছিলোঁ এতিয়া আপোনালোকে এটা বেলেগ টাইপত কৰিব লাগিব ঠিক আছে আপোনালোকে ওপৰত এনেদৰে মই যেনেদৰে পাতি লৈছোঁ এনেদৰে আপোনালোকে পাতি ল'ব পাৰে ঠিক আছে 2 আছে প্ৰথমতে তাৰপিছত আছে 3 তাৰপিছত আছে 1 ঠিক আছে এতিয়া আপোনালোকে চাব এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব তাৰপিছত এইটো যোগ কৰিব লাগিব ঠিক আছে 4 × 2 8 8 1 into ক্ষমা বিচাৰিছোঁ 8 + 1 এনচাৰ হ'ব আমাৰ ক্ষমা বিচাৰিছোঁ এনচাৰ নহয় ইয়াত আমাৰ আহিব 9 ঠিক আছে তাৰপিছত এতিয়া আপোনালোকে এইবাৰ কৰিব লাগিব এইটোৰ লগত এইটো পূৰণ তাৰপিছত এইটোৰ লগত যোগ বুজি পাইছেনে চ' 9 × 3 কিমান হ'ব 27 27ৰ লগত 4 কিমান হ'ব 31 ঠিক আছেনে 27 and 31 ইয়াত প্লাছ ঠিক আছে তাৰপিছত আমি এই নেক্সটটো ওলাবৰ কাৰণে এইটোৰ লগত এইটো পূৰণ 31 × 31 × 1 31 হ'ব তাৰপিছত এইটোৰ লগত প্লাছ হ'ব কিমান হ'ব এনচাৰ 40 ঠিক আছে আমাৰ এই দুটা ওলাই গ'ল এতিয়া আমাৰ নেক্সট কি হ'ব নেক্সট আপোনালোকে কৰিব লাগিব চাই থাকিব ঠিক আছে আৰু বুজি পোৱা নাই যদি আপোনালোকে প্ৰথম প'জ কৰি ল'ব প'জ কৰি আপোনালোকে এবাৰ চাই ল'ব যে যদি বুজি পোৱা নাই ঠিক আছে চ' নেক্সট আমাৰ কি আহিব ইয়াৰ 40/31 এইটো আমাৰ আহি গ'ল ইয়াৰ মানটো চ' এতিয়া আমাৰ বাকীখিনি ৰৈ গৈছিল সেইখিনি আমি ইয়াত পাতি ল'ম এতেকে 40 - 5/40/31 চ' এইটোক আমি এনেকুৱা কৰিব লাগিব এতিয়া আমি এই 31টো ওপৰলৈ লৈ যাব লাগিব ঠিক আছে 5 × 31 তেতিয়াহে আমাৰ এতিয়া হ'ব তলত 40 ঠিক আছে কি হ'ব 8 ঠিক আছে 8 × 5 = 40 আৰু ইয়াতো ওলাই লওঁ এতিয়া কিমান থাকিল ওপৰত 40 - 31/8 কাষত কৰি লওঁ ঠিক আছে তলত থাকিব আমাৰ 8 × 40 20 - 31 ঠিক আছে 31ৰ পৰা আমাৰ ইয়াত গ'লে কিমান হ'ব 10ৰ পৰা ইয়াত 9 ইয়াত থাকিব 11 1 থাকিব চ' ইয়াৰ পৰা আনিলোঁ 11 3 গ'ল 8 ঠিক আছে তলত থাকিব 8 চ' আমাৰ এনচাৰ হ'ব এইটো ঠিক আছে আপোনালোকে এবাৰ চাই লওক আৰু যদি বুজি পাইছে তলত কমেণ্ট বক্সত জনাব আৰু যদি বুজি পোৱা নাই তথাপিও কমেণ্ট বক্সত জনাব ঠিক আছে চ' আজিলৈ ইমানেই
আৰু আমি নেক্সট ভিডিঅ'লৈ আৰু বেলেগ বেলেগ চিম্প্লিফিকেশ্যনৰ ফৰ্মুলা নাইবা আপোনাৰ মেথছ লৈ আহিম আপোনালোকে সেইটোৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে